বিতৰ্কিত আজাদ চৌধুৰীক লৈ পুনৰ উত্তপ্ত যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত আজি অলপ দিন পূৰ্বে আজাদ চৌধুৰী নামৰ ব্যক্তিজনৰ বিৰুদ্ধে সন্দেহযুক্ত ব্যক্তি বুলি অভিযোগ আনি বীৰ লাচিত সেনাই উত্তপ্ত কৰি তুলিছিল যোৰহাট আৰু আজাদ চৌধুৰীয়ে বেদখল কৰি থকা ঘৰ মাটি উচ্ছেদ কৰিবলৈ বাধ্য কৰিছিল যোৰহাট প্ৰশাসনক। আজি পুনৰ আজাদ চৌধুৰীয়ে যোৰহাট পৌৰসভাৰ ঠিকা আবণ্টন পোৱাৰ পাছতেই বীৰ লাচিত সেনাই যোৰহাট পৌৰসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বেলেগ ধৰণৰ অপদেমি কৰিছে। মোৰ ঘৰ ভাঙাৰ পিছতো মোৰ লগত অপদেমি কৰিছে। মই বোলে মিউনিচিপালিটি আহিব নালাগে, মই বোলে কাম পাব নালাগে। মোৰ বাৰ্থ চাৰ্টিফিকেট আপোনালোকে কেলৈ সুধিছে? মোৰ ইয়াত দৰকাৰ আপোনাৰ বাৰ্থ চাৰ্টিফিকেট। মোৰ 74, মোৰ 84 ওলোৱা, মোৰ মামাই ওলোৱা। ডাইৰেক্ট অপদেমি মোৰ পইচা পাতি চব খাই গৈছে। মাত থবক মাত। মোৰ মিছেছ বিৰাট ফোন মাৰচোন। গোটেই পইচা চব লৈ গুচি গ'ল মোৰ পৰা। বোলে অফিচাৰ নম্বৰটো মোক দিয়ক। ঘৰ ভাঙিলে কাম টেণ্ডাৰ দিয়ে। এইটো আমি অফিচিয়েল এটা প্ৰচেছ থাকে। মই যদি আজি অফিচিয়েল ভুল এখন কৰোঁ তেতিয়াহ'লে হাইকোৰ্টে মোলৈ নটিচ পঠাব যে মই জগৰীয়া হৈ যাম। এতিয়া আমি তেখেতৰ যিটো ঘৰ আমি ভাঙি দিয়া হ'ল তাৰ কাৰণে তেখেতে আমাক এটা ওপৰত কেছ কৰিছে যে 10 লাখ টকা আমি কম্পেনচেশ্যন তেওঁক দিব লাগিব। চ' সেইটো আমি ষ্ট্ৰং এটা এফিডেভিট নিদিলে আমি হাৰি যাম। চ' ইয়াৰো এটা প্ৰচেছ থাকে যে আমি কণ্ট্ৰেক্টৰ লাইচেঞ্চখন কিয় আমি কেঞ্চেল কৰিছোঁ এইটোতো আমাৰ এটা হেৰি লাগিব নহয় জানো, নহ'লে আমি হাইকোৰ্টত হাৰি যাম। গতিকে সেইকাৰণে আমি এইটো বস্তুটো কি হয় অকণমান ভাবি ল'বলগীয়া হয় প্ৰচেছটো কৰোঁতে। আমি পটককৈ কিছুমান নটিচ দি দিলে আমাৰো ভুল হৈ যায়, সেইটো আমাৰ যাতে নহয়। সেইটো আমি আজি যিটো পৰিস্থিতি কৰিলে যদি আজাদ চৌধুৰী ইয়াত কাম পায় আকৌ পুনৰবাৰ এনে এটা এইটো বীৰ লাচিত সেনাই আচলতে কাম পাইছে বুলি কৰা নাছিলে। মই জনামতে বীৰ লাচিত সেনাৰ লগত মই কথা পাতিছোঁ, তেওঁলোকে তলত কিবা এটা কথা লাগি অৰিয়া হৈছিলে। মানে আজাদ চৌধুৰীয়ে কামৰ আবণ্টন পোৱাৰ কাৰণে কাগজখন দেখুৱাই ফুৰিছিলে, চোৱা বোলে এনেকৈ কৈছে। চ' সেই কথাটোত তেওঁলোকে ক্ষুণ্ণ হৈছে যে এই মানুহজনে কিয় বাৰে প্ৰতি আমাক এনেকৈ আমাৰ তেওঁলোকে যদি লৈছে সেইটো ডেফিনেটলি আমি বিচাৰ কৰিব লাগিব। যদি ভিডিঅ' ফুটেজ আছে মই কৈছোঁ দিয়ক, পৌৰসভাৰ কাৰ্যালয়ৰ ভিতৰত যদি হৈছে সেইটো আইনী ব্যৱস্থা লোৱাটো আমাৰ জৰুৰী। চ' মই এইখিনিয়ে কওঁ আমি অফিচিয়েল নিয়মত থাকি কাম কৰিব লাগিব। আপোনালোকে সোধাৰ কাৰণে মই কথাখিনি কৈছোঁ। চ' এইখিনি মই ইমানখিনি যিখিনি কৰিব লাগে মই সেইখিনি নেক্সট কৰিম। আমাৰ আচলতে এখন মিটিং হৈ আছিলে। মিটিং হোৱাৰ পিছতে আমাৰ এটা শুনানি এটা আছিলে। আমি শুনানিটোত গোটেইখিনি ব্যস্ত হৈ আছিলোঁ। তাৰপিছত অলপ হুলস্থুল এটা আমি শুনিছোঁ। তাৰপিছত কৈছে যে তাত মানে আমাৰ আধাৰ কাৰ্ড য'ত বনায় তাত মানে আমাৰ হেৰি আহিছে, কিবা লাচিত সেনাৰ মানুহ আহিছে, তেওঁলোকে কিবা তেওঁলোকৰ লগত কিবা আলোচনা কিবা কিবি কৰি আছে। আমি বিশেষ নাজানো। তাৰপিছত যেতিয়া মিটিংখন শেষ হ'ল, যেতিয়া আমাৰ মানুহখিনি গ'ল তেতিয়া অলপ বেছিকৈ হুলস্থুলখিনি আমি চাইছোঁ। তেতিয়া মোৰ ৰুমত মানুহ লাচিত সেনা, আজাদ চৌধুৰী আৰু মানে কোনোবা সাংবাদিকসকলো কোনোবা সোমাই আহিছে। কিন্তু তেতিয়া মই তেখেতক উলিয়াবলৈ ক'লোঁ আৰু মই ইতিমধ্যে ইয়াৰ লগত কথা পাতিলোঁ। আৰু আমি সেই পৰিস্থিতিটো মানে বাহিৰত কি হৈ আছিলে আমি আচলতে ভালকৈ নাজানো। আমি ভিতৰত মিটিঙত আছিলোঁ। ভিতৰত কি ক'লে তেওঁলোকে আপোনাক? নাই মোক একো কোৱা নাই। তাৰমাত্ৰ তেখেতসকলে মোক সুধিছে যে মানে তেখেতসকল যোৱাৰ পিছত যে আজাদ চৌধুৰীক আপোনালোকে কিয় কামটো দিলে মানে আমি আপোনালোকক কোৱাৰ পিছতো। এতিয়া মই কৈছোঁ যে আমাৰ এই গোটেইখিনি কথা ক'ব, কাৰণ এতিয়া ইতিমধ্যে আপোনালোকক কি কাৰণে কি পৰিস্থিতিত দিবলগীয়া হ'ল সেইখিনি তেখেতে ক'লেই। মই বিশেষ আৰু তাৰ বিষয়ে বিশেষ নকওঁ। এতিয়া ব্যৱস্থা কি ল'ব? ব্যৱস্থা মানে আমি তেওঁৰ কামটো তদন্ত কমিটি এখন দিম। কি কাৰণে দিবলগীয়া হ'ল, কিয় দিলে সেইখিনি কথা আমি জনাম লাগিলে পাছত। আৰু তাৰপিছত আমি তেওঁৰ কামটো সেই তদন্ত কমিটিয়ে আমাক ৰিপৰ্ট নিদিয়ালৈকে আমি তেওঁৰ কামটো হোল্ড কৰি ৰাখিম। তলেদি কিবা চিষ্টেম চলিছে নেকি যে বিতৰ্কৰ মাজত সোমাই থকাৰ পাছতো আজাদ চৌধুৰীয়ে পুনৰ কাম পালে? সেইটো আমি কেনেকৈ ক'ম? ভিতৰৰ তলেদি কি চলি আছে সেইটোতো আমি নাজানিম ন, ভিতৰুৱা কথা। আজি এটা চৰকাৰী কাৰ্যালয়, আপোনাৰ এটা গুৰুত্বপূৰ্ণ আপোনাৰ এখন মিটিং হৈছিলে আৰু ইয়াত বীৰ লাচিত সেনাই যিটো পৰিৱেশ কৰিলেহি বা আজাদ চৌধুৰীক লগত লৈ সেইটো হ'বলৈ আপুনি ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব? চৰকাৰী কাৰ্যালয় চৰকাৰী সময়মতে কাৰ্যালয় কিন্তু চলি আছিলে। নহয়, কাৰ্যালয় চলিছিল, কিন্তু আমি মিটিঙত থকাৰ কাৰণে আচলতে মিটিংখন অকণমান আমাৰ তাতে শুনানিটো খুব গুৰুত্বপূৰ্ণ শুনানি এটা আছিলে। আমাৰ শুনানি আমাৰ শেষ হ'ল।
শুনানি শেষ হ'ল। তাৰপিছত আমি যেতিয়া তেখেতসকল সোমাই আহিছে, মই কৈছোঁ যে অকণমান আপোনালোকে বেছি হুলস্থুল নকৰিব। মই ইঅ'ৰ লগত কথা পাতিছোঁ আৰু ইঅ' আজি আমাৰ এখন গুৰুত্বপূৰ্ণ মিটিং আমাৰ চলি আছে চাৰ্কিট হাউচত। গতিকে ময়ো তালৈ যাব লাগে, এতিয়া ফোন কৰি আছে। তথাপিতো আপোনালোকে আমাৰ লাচিত সেনাই ক'লে যে আপুনি কথাখিনি কৈ যাব লাগিব, সেইকাৰণে মই ৰৈ দিলোঁ আছোঁ। আপোনাক কি তেওঁলোকে দাবী কি কৰিছে বা আপোনাৰ পৰা উত্তৰ কি বিচাৰিছে? নাই, সেইটোৱে আপোনালোকে কেনেকৈ দিলে মানে ইমান এটা লাচিত মানে কি বুলি কয় আজাদক মানে আপোনালোকে এটা তেওঁৰ ওপৰত কেছ তুলি আছে, তেতিয়াহ'লে ইমান মানে তেওঁৰ ওপৰত ইমানখিনি হৈ থকাৰ পিছত আপোনালোকে কিয় তেওঁক কামটো দিলে সেই কথাটো, কিন্তু কিয় দিবলগীয়া হ'ল, কি কাৰণে দিবলগীয়া হ'ল, সেইখিনি কিছুমান কথা আপোনালোকক ক'লে আমাৰ আৰু আমি তথাপিতো আমি তাৰ ওপৰত এটা তদন্ত ল'ম, কিন্তু তদন্ত শেষ নোহোৱালৈকে তেওঁক আমি কামটো ভুল কৰি ৰাখিম। আপোনালোকে দেখা গৈছে যে বহু আকাংক্ষিত যোৰহাট পৌৰসভাত আকৌ দুৰ্নীতি ইটোৰ পিছত সিটো বাতৰি শিৰোনামা দখল কৰি আছে। এই ক্ষেত্ৰত নাই পৌৰসভাখন ব্যৰ্থ হৈছে নেকি? নাই, আপোনালোকে আমি কিছুমান প্ৰেছ মিট দিবলৈ আমাক চবেই কৈ থাকে, কিন্তু আমি দুৰ্নীতি হ'বলৈ আমাৰ ইয়াত কামেই হোৱা নাই। আজি 8 মাহ আমি কামেই দিব পৰা নাই। কাম এটা দিলেহে দুৰ্নীতি হ'ব বা কিবা এটা হ'ব, কাৰণ দুৰ্নীতিৰ কথাটো মই বিশ্বাস নকৰোঁ। যদি কেনেবাকৈ বাহিৰত ক'ৰবাত হৈছে মই নাজানো, কিন্তু মই জনাত এতিয়ালৈকে আমাৰ একোৱেই দুৰ্নীতি হোৱা নাই। নহয়, এতিয়া পেপাৰত কিছুমান কথা লিখি থাকে, আমি আচৰিত হওঁ, কাৰণ মানে সেইবিলাক কথা কেনেকৈ লিখে, কোনে লিখে, ক'ৰ পৰা লিক হয়, আমি এইবিলাক নাজানো। কিন্তু মই জনাত আমাৰ পৌৰসভাত এতিয়ালৈকে একো দুৰ্নীতি হোৱা নাই। প্ৰথমতে মই মিউনিচিপালিটি বৰ্ড আহিলোঁ। মিউনিচিপালিটি বৰ্ড আহি মই ড্ৰাফ্ট টেণ্ডাৰ মাৰিছিলোঁ, ড্ৰাফ্ট ৰিলিজৰ কাৰণে আহিছিলোঁ। এইবাৰ যিটো টেণ্ডাৰ হ'ল তাত এটা টেণ্ডাৰ পালোঁ, 2টা টেণ্ডাৰ নাই পোৱা। তাৰ ড্ৰাফ্টটো মই ৰিলিজ কৰিব আহিলোঁ। আৰু এটা কাম আছিলে, কথা পাতি মই গুচি গ'লোঁ ওপৰত ওপৰত এটা বেংক আছে নহয়, তাত বাইদেউ এগৰাকীৰ লগত বহি কথা পাতি আছোঁ। তাৰপৰা মই একো নাই, তাত বহি আছোঁ, কথা পাতি আছোঁ। এওঁলোকৰ 4-5জন গৈ পেলাই মোক টানি লৈ আহিছে, লৈ আহি একো নাই আৰু মানে হেৰি কৰিছে। তাৰ পাছত হৈছে টেণ্ডাৰ। নাই, কাম কৰিবলৈ কেলৈ নিদিব? কাম কৰিবলৈ নিদিয়া কথা নহয় ন। কামটো মোক মিউনিচিপালিটি বৰ্ডে দিছে, মই টেণ্ডাৰ মাৰিছোঁ, টেণ্ডাৰত পাইছোঁ কাম। আপোনাৰ ওপৰত লোৱা ভুৱা বাৰ্থ চাৰ্টিফিকেটৰ কোনো তদন্ত নোহোৱা অভিযোগ উত্থাপিত কৰিছে। সেইটো বাৰ্থ চাৰ্টিফিকেটৰ ডিপাৰ্টমেণ্ট তাত আছে। তেওঁলোকে কৈ আছে 1974 আপুনি বাৰ্থ চাৰ্টিফিকেট কেনেকৈ পালে? তাত সুধিলে হ'ল। মই 1974 নাই পোৱা, মই 1983 পাইছোঁ। 84ত মই পাইছোঁ, 74ত মই জন্মহে হৈছোঁ। তাত তলত ডেটটো আছেই, 84 হয়। নাই, আপোনাৰ বাৰ্থ চাৰ্টিফিকেট 74ত ইয়াত ইছ্যুৱে হোৱা নাই। মোৰ সেইখন সত্য হয়, মই কোৰ্টত দিছোঁ নহয়, মোৰ কোনো ভুৱা নহয়, মোৰ ইয়াতে আছে, মই দেখাই দিব পাৰিম। কি কৈছে? মানে কিহৰ কাৰণে? মানে নাই, মোৰ কোনো বাৰ্থ চাৰ্টিফিকেটৰ বিষয়ত কেছে নাই। মোৰ কোনো কেছ নাই। মোৰ বেদখলিৰ ওপৰত কেছ নাই নহয়, মোৰ ওপৰত নাই। ডাইৰেক্ট ঘৰে ভাঙি দিছে তেওঁলোকে। মোকতো লিজত দিয়া আছিলে, নাই হোৱা। ওল্টা মইহে কেছ কৰিছোঁ। মই বাৰ্থ চাৰ্টিফিকেট লোৱা নাই নহয়। মই সৰুতে মোৰ মামাহঁতে বনাইছে, মোৰ দেউতাই বনাইছে, মই কেলৈ বনাম? 83ত বনোৱা মই নিজে দেখিছোঁ 83 বুলি। মোৰ 74 জন্ম, মোৰ 83ত বনাইছে, 83 পৰা বাৰ্থ চাৰ্টিফিকেট দিছে। মই কেলৈ বনাম মোৰ বাৰ্থ চাৰ্টিফিকেট? আজিৰ যিটো পৰিৱেশ, সেইটো সততে চৰকাৰী কাৰ্যালয়ত দেখা নাযায়। এটা জাতীয় সংগঠনে আহি আপোনালোকক প্ৰশ্ন কৰিছে যে আজাদ চৌধুৰীক কিয় কাম দিয়া হ'ল। আপোনালোকে উত্তৰটো দিয়ক, কিয় আজাদ চৌধুৰীক কাম দিয়া হ'ল? হয়, মোৰ লগত এখন হাইকোৰ্টৰ অৰ্ডাৰ আছে। অৰ্ডাৰ মানে আমি যেতিয়া তেখেতক কাম আবণ্টন নিদিবৰ কাৰণে তেখেতৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চটো কেঞ্চেল কৰিছিলোঁ, তেতিয়া ইয়াত লিখিছিলে যে কি কাৰণে কৰিছিলোঁ বুলি তেখেতলোকে বিচাৰিছিলে। তেতিয়া আমি তেখেতলোকক জাষ্টিফিকেশ্যন দি আজাদ চৌধুৰীক আমি এটা কাম আমাৰ ফালৰ পৰা দিয়া হ'ল। হাইকোৰ্টৰ নিৰ্দেশনা ঠিক নহয়, হাইকোৰ্টে ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে আমি তেখেতক দি পিনি আমি আউট অফ কোৰ্ট আমি বস্তুটো মানে আমি যিটো নিয়মত হয় সেইটো কৰিবলৈ টেণ্ডাৰ। কিন্তু এতিয়া কথা হ'ল, এতিয়া আমি বাইদেউৰ লগত আমি আলোচনা কৰিছোঁ, আমাৰ বৰ্ডৰ লগত। আমি এতিয়া সদ্যহতে তেখেতৰ কামটো আমি পূৰ্ণ পৰ্যায়ৰ বাইদেউ এটা বাইদেউ সেইটো ক'ব, তদন্ত ঘোষণা কৰি 2জনীয়া কমিটিৰ এইটো কাম স্থগিত ৰাখিব। আৰু যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় তেখেতৰ কামটো আমি স্থগিত ৰাখিম। এইটো 2জনীয়া কমিটিয়ে কেনেকৈ কাম পালে বা তেওঁৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চ ক'ত আছে সেইবোৰ সকলো চালি জাৰি চোৱাৰ পিছতহে তেখেতক পুনৰ কাম আবণ্টন। কিন্তু আপুনিয়ে ক'লে যে মহামান্য আদালতৰ পৰা নিৰ্দেশ হোৱাৰ পিছত আপুনি দিছে বুলি কৈছে। আপোনালোকে আকৌ উভতি পেলাই মহামান্য আদালতকে নহয়, আদালতৰ পৰা ৰায়টো সম্পূৰ্ণ নাহিলে। আদালতে এইটো কৈছিলে যে নটিছখন আমি যেতিয়া দিছিলোঁ তেখেতক,
সেই নটিছখনৰ কি ভিত্তি আছে বুলি আদালতে আমাক বিচাৰিছিলে, কিন্তু কেছটো কি হ'ল, আদালতৰ বাহিৰতে কেছটো সমাধান হ'ল। আজাদ চৌধুৰীয়ে লিখা দিছিলে যে মই কেছটো উঠাই ল'ম বুলি কোৱাৰ কাৰণে তেখেতক আমি আমাৰ যিটো এটা নিয়ম মতে আমি তেখেতক কাম এটা দিয়া হৈ গ'ল। কিন্তু এতিয়া যিহেতু অভিযোগ উঠিছে যে তেখেতে কামটো পাবৰ কাৰণে কেনেধৰণে পালে, গতিকে আমাৰ এটা তদন্ত পূৰ্ণ পৰ্যায়ৰ তদন্ত আমাৰ দিব। সেই তদন্তৰ পাছত আমি প্ৰতিবেদন দাখিল কৰি তেখেতক আমি হয়তো কামটো দিম বা নিদিম তেতিয়া ক'ব পৰা যাব। যিটো হাইকোৰ্টত তেখেতে কেছ দিছিলে, ব্লেক লিষ্টেড কৰাৰ ওপৰত এটা তেখেতে কেছ দিছিলে, সেই কেছটো তেখেতে নিজেই উকিলক কৈ উঠাই লৈছিলে। এটা কথা আপোনাক এজন অফিচাৰ হিচাপে সোধোঁ, মই পৌৰপতিকো সুধিম এইটো কথা যে আজি কাৰ্যালয়ৰ ভিতৰত ইতিহাস গৰকা এইটো মই আচলতে নাছিলোঁ। মই আজি প্ৰট'কল ডিউটিত আমাৰ চাৰ্কিট হাউচত আছিলোঁ, গম নাপাওঁ এই বিষয়ে, কিন্তু হঠাতে গম পাই মই আহিলোঁ। আহি পৰিস্থিতিটো মই চাইছোঁ। এইটো অফিচত কেতিয়াও হ'ব নালাগে। আৰু অফিচত CCTVত উঠি আছে চব। সেইখিনি আমি তদন্তৰ দৰকাৰ হ'লে আমি থানাত আজি দি দিম। যিহেতু তেখেতক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে সেইটোও চাব লাগিব, বা তেখেতে অফিচত আহি কিয় ঘূৰি ফুৰে য'ত ত'ত, পাৰ্মিশ্যন লৈ সোমাব লাগে অফিচত। আজাদ চৌধুৰীৰ ভুল নাইনে? তেখেতৰো ভুল মই নাই বুলি নকওঁ, বিকজ তেখেতে আহি অফিচত সদায় পাৰ্মিশ্যন লৈ সোমাব লাগে। তেখেতে যেনেকৈ আমি চেয়াৰপাৰ্চনৰ ৰুমত সোমাওঁতে বা ইউৰ ৰুমত সোমাওঁতে বা আমাৰ বিভিন্ন ধৰণৰ ফাইলবোৰ চাওঁতে তেখেতে অনুমতি লৈয়ে ল'ব লাগে। এইটো অবাধ অহা যোৱাটো তেখেতৰো ভাল হোৱা নাই। কিন্তু অবাধ দখল আছে নেকি? এনেকুৱা নাই, তেনেকুৱা আমাৰ অফিচত অবাধ দখল কোনেও কৰিব নোৱাৰে। আজি যিটো অবাঞ্ছিত পৰিস্থিতি হৈছে এইটো বাহিৰৰ পৰা হ'ব পাৰে, মই বিশেষ নাজানো, ইয়াৰ ওপৰত মই কমেণ্ট নকৰোঁ। কিন্তু মই বৰ্তমান আহি যিটো পাইছোঁ, আজাদ চৌধুৰীৰ ওপৰত এটা অভিযোগ দিছে, সেই অভিযোগটোৰ আমি তদন্ত কৰিহে তেওঁক কাম ডিষ্ট্ৰিবিউট কৰিম। আৰু যদি তেখেতে আদালতলৈ যাব পাৰে, তেখেতৰ এইটো ৰাইট আছে, আমি নকওঁ, বাট আমি আমাৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিম যাতে এইটো কিয় পাইছে আমি এইটো চাবৰ কাৰণে আজিৰ পৰা আমি। আৰু আজিৰ যিটো ঘটনা, সেই ঘটনাক লৈ আপুনি কেনেধৰণে ব্যৱস্থা ল'ব? এটা চৰকাৰী কাৰ্যালয়ত এই কথাটো শোভা নাপায়। এইটো বিষয়টোৰ ওপৰত আমি বাইদেউৰ লগত কথা পাতিলেও মই নাছিলোঁ। যদি তেওঁ কিবা বেয়া ব্যৱহাৰ কৰিছে বা কি ধৰণৰ পৰিস্থিতি হৈছে, ফুটেজ যদি আছে দিয়ক, আমি ডেফিনেটলি আইনৰ সহায় লৈ ব্যৱস্থা ল'ব লাগিব। কাৰণ পৌৰসভাখন আপুনিয়ে কৈছে 1901 চনৰ পৌৰসভা। আজিতো এজন মানুহে পৌৰসভাটো বেয়া কৰিব নোৱাৰে, গতিকে পৌৰসভাৰ ওপৰত যদি তেওঁলোকে কিবা বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি তাৰ ওপৰত একশ্যন ল'বলৈ বাধ্য। আপুনি অফিচটোৰ আপুনি মুৰব্বী, আপুনি এজন চৰকাৰী বিষয়া, আপোনাৰ অধীনতেই সকলো আছে, বাইদেউ আছে। আমাৰ একো হোৱা নাই, অকল আজাদ চৌধুৰী নামৰ মানুহজনৰ কথাটোৱে আমাৰ এতিয়া আহিছে। পৌৰসভাৰ ওপৰত বিভিন্ন অভিযোগ থাকে, কিন্তু এই বিষয়টো অলপ স্পৰ্শকাতৰ বিষয়। আমি যিহেতু তেওঁৰ এভিকশ্যন কৰি আহিছোঁ, এভিকশ্যনৰ এগেইনষ্টত থকা হোল্ডিং নাম্বাৰটোৰ এগেইনষ্টত থকা আমি কণ্ট্ৰেক্টৰ লাইচেঞ্চ কেঞ্চেলো কৰিছোঁ। সেইটো আপোনালোকে এটা ভাল সিদ্ধান্ত বুলি ক'ব পাৰে, যিহেতু আমি ইলিগেল কাম আমি হ'বলৈ নিদিওঁ। তাৰপিছত তেখেতৰ আৰু এটা ঘৰৰ এগেইনষ্টত তেখেতে আমাৰ ইয়াত কণ্ট্ৰেক্টৰ লাইচেঞ্চ বিচাৰিছিলে, সেইটো আমি তেখেতৰ পাৰ্মিশ্যন নাই বুলি আমি সেইটো দিয়া নাই। থাৰ্ড টাইম তেখেতে মাকৰ নামত কণ্ট্ৰেক্টৰ লাইচেঞ্চ এখন লৈ, মই কৈ দিছোঁ কথাটো যে কণ্ট্ৰেক্টৰ লাইচেঞ্চ লৈ তেখেতে এইটো কাম আমাৰ এতিয়া এপ্লাই কৰিছে। গতিকে আমি সেই বস্তুটো আমি তদন্ত কৰিম। যদি মাকৰ নামত আপুনি ইতিমধ্যে কৈছে, মাকৰ নামত যদি আজাদ চৌধুৰীয়ে ঠিকাটো লৈছিলে, মাকৰ নামত লোৱা নাই, কণ্ট্ৰেক্টৰ লাইচেঞ্চখন মাকৰ নামত, মানে মাকৰ হোল্ডিং নাম্বাৰটো দি তেওঁৰ নামত লৈছে। ইমান অভিযুক্তৰে অভিযুক্ত আজাদ চৌধুৰীক কিয় ইয়াত প্ৰৱেশ নিষিদ্ধ কৰা নাই? নাই, তেনেকৈ আমি নিষিদ্ধ কৰিব নোৱাৰোঁ আচলতে, কাৰণ তেওঁক এতিয়া যিটো থানাত অভিযোগ দিয়া আছে, বাংলাদেশী বুলি কেছ এটা দিয়া আছে, প্লাছ আমি আমাৰ ফালৰ পৰাও দিছিলোঁ যে আমি তেখেতে কিবা ফল্ছ ডকুমেণ্টছ দিছে বুলি কেছ চলি আছে। যেতিয়ালৈকে কেছ প্ৰমাণিত নহয় তেতিয়ালৈকেতো আমি তেওঁলোকক হেৰি কৰিব নোৱাৰোঁ, ইয়াত নাহিব বুলি ক'ব নোৱাৰোঁ। কিন্তু তেখেতৰ এটা ভুল থাকিব পাৰে, মই যিটো আপোনালোকক কৈছোঁ যে অফিচত সোমাইছে, ক'ৰবাত গৈছে নগৈছে, এইটো এটা অনুমতি লোৱাৰ প্ৰয়োজন আছে। নিৰ্দিষ্ট সময়তহে তেখেত আহিব লাগে। ধৰক আমি টেণ্ডাৰৰ কাৰণে কণ্ট্ৰেক্টক মাতিছোঁ, সেইটো সময়ত আহিব লাগে। আৰু এইটো আমাৰ বাইদেৱে এটা ভাল ব্যৱস্থা কৰিছিলে, আমাৰ ৰেজিষ্টাৰবিলাকত ধুনীয়াকৈ চহী কৰি মানুহখিনি অহাৰ ব্যৱস্থা কৰিছিলে, কিমান টাইমত আহিছে মানুহ, কিমান টাইমত ওলাই যায়, প্লাছ আমাৰ CC কেমেৰা আছে। আৰু আমি অনুশাসনমূলক ব্যৱস্থা লৈছোঁ, গোটেই আমি ডিপাৰ্টমেণ্টেই গোটেই চেঞ্জ কৰি দিছোঁ, ইটোৰ পৰা সিটোলৈ চব বদলি কৰিছোঁ আজি অলপ দিনৰ আগতে। আৰু এতিয়া আপোনালোকে পৌৰসভাখন অকণমান গতিশীল দেখিছে, গতিকে টুকুলাইখন চাফা কৰা এইবিলাক ধৰণৰ কাম কৰিছোঁ। অভিযোগ বিভিন্ন থাকে, মই নকওঁ সেইটো নাই বুলি, বাট আমি আমাৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিছোঁ। আৰু মানুহজনক নোসোমাবলৈ আমি ক'ব নোৱাৰোঁ ডাইৰেক্টলি, আপুনিও জানে এইটো কথা, সেইটোৱে। আৰু আপোনালোকক বাইদেৱে তদন্তৰ বিষয়ে যদি কিবা কয়, বাইদেৱে